আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্রত্যেকজন ব্যক্তিয়ে এই ভিডিওটো বেছি বেছি শেয়ার কৰিব আৰু আমি আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্দৰ এটা হাদিস আপোনালোকৰ ওচৰত শুনাব বিচাৰো। আৰু এই হাদিসৰ ওপৰত যদি আমি আমল কৰিব পাৰো তেনেহলে আপোনাৰ মোৰ আখিৰাত সুন্দৰ হ'ব। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই প্রত্যেক নামাজৰ পাছত কবৰৰ আজাবৰ পৰা আশ্ৰয় বিচাৰিছে, কবৰৰ শাস্তিৰ পৰা আশ্ৰয় বিচাৰিছিলে। এই হাদিসটো হৈছে সহিহ বুখাৰী, হাদিস নম্বৰ 1372 নম্বৰ হাদিস। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই প্রত্যেক নামাজৰ পাছত কবৰৰ আজাবৰ পৰা, কবৰৰ ভীষণ শাস্তিৰ পৰা আল্লাহৰ ৰাসূলে আশ্ৰয় বিচাৰিছিলে, পানাহ বিচাৰিছিলে। এতিয়া আপুনি মই এবাৰ চিন্তা কৰি চোৱা দৰকাৰ হয়, আমি উম্মতে মুহাম্মাদী, উম্মতে মুছলিমাই আমি কবৰৰ আজাবৰ পৰা আমি বাচিবলৈ, কবৰৰ শাস্তিৰ পৰা, কবৰৰ ভীষণ শাস্তিৰ পৰাই বাচিবলৈ আমি আল্লাহৰ ওচৰত কেতিয়াবা কান্দা কটা কৰিছোনে? আমি আল্লাহৰ ওচৰত কবৰৰ আজাবৰ পৰা বাচিবলৈ আশ্রয় বিচরার কথা পিছৰ কথা, কিন্তু আমি উম্মতে মুহাম্মাদীয়ে, আমি উম্মতে মুছলিমাই 5 ওয়াক্ত নামাজ এতিয়ালৈকে আমি জামাতত আদায় কৰিব পৰা নাই। আল্লাহৰ ৰাসূলে প্ৰত্যেক নামাজৰ পিছত যি নামাজ পঢ়িছিলে 5 ওয়াক্ত নামাজৰ পাছত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই দোয়া কৰিছিলে কবৰৰ আজাবৰ পৰা, অৰ্থাৎ কবৰৰ আজাবৰ পৰাই আশ্ৰয় বিচাৰিছিলে। ইয়াৰ দ্বাৰাই আমি বুজিব পাৰিলো এই হাদিসৰ ওপৰত আপুনি মই আমল কৰাৰ বাবেহে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই এই হাদিস সাহাবাসকলৰ ওচৰত শুনাইছিলে, কাৰণ আল্লাহৰ ৰাসূল সকল হৈছে মাসুম হয়। তাৰ পিছত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই এই হাদিস সাহাবাসকলক কিয় শুনাইছিলে? যাতে উম্মতে মুহাম্মাদীয়ে তেওঁৰ উম্মতে ইয়াৰ ওপৰত আমল কৰিব পাৰে। এতিয়া আপুনি মই এবাৰ চিন্তা কৰি চাওকচোন যে আমি সেই কবৰৰ ভীষণ আজাবৰ শাস্তিৰ পৰা কেতিয়াবা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিছোনে? কবৰৰ শাস্তিৰ পৰা বাচিবলৈ আমি কেতিয়াবা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিছোনে? কেতিয়াও বিচৰা নাই। আমি 5 ওয়াক্ত নামাজ এতিয়ালৈকে জামাতৰ সৈতে পঢ়িব পৰা নাই। সেয়েহে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই এই বুলি দোয়া কৰিছিলে। আন ঠাইত আহিছে, বুখাৰী হাদিস নম্বৰ হৈছে 1377 নম্বৰ হাদিসত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই কবৰৰ আজাবৰ পৰাই, জাহান্নামৰ শাস্তিৰ পৰাই এই বুলি দোয়া কৰিছিলে, আল্লাহুম্মা ইন্নী আউযু বিকা মিন আযাবিল কবর। ইয়াৰ অৰ্থ হৈছে, হে আল্লাহ, মই মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই কবৰৰ ভীষণ শাস্তিৰ পৰাই আশ্ৰয় বিচাৰিছো। আল্লাহৰ ৰাসূলে এই বুলি দোয়া কৰি আছিলে, আল্লাহুম্মা ইন্নী আউযু বিকা মিন আযাবিল কবর। হে আল্লাহ, মই মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই কবৰৰ শাস্তিৰ পৰাই আশ্ৰয় বিচাৰিছো। ওয়া মিন আযাবিন নাৰ, আৰু দজখৰ জাহান্নামৰ ভীষণ শাস্তিৰ পৰাই আশ্ৰয় বিচাৰিছো। ওয়া মিন ফিতনাতিল মাহইয়া ওয়াল মামাত, আৰু মই জীবন মৃত্যুৰ পৰাই আশ্ৰয় বিচাৰিছো। ওয়া মিন ফিতনাতিল মাসিহিদ দাজ্জাল, আৰু মই দাজ্জালৰ ফিতনাৰ পৰাই আশ্ৰয় বিচাৰিছো, পানাহ মাগিছো। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই এই বুলি আল্লাহৰ ওচৰত দোয়া কৰিছিলে, আল্লাহুম্মা ইন্নী আউযু বিকা মিন আযাবিল কবর। ইয়াৰ ওপৰত আমিও প্ৰত্যেকজন ব্যক্তি আমল কৰিব লাগে, আৰু এই দোয়াটো আমিও বেছি বেছি পাঠ কৰিব লাগে, কাৰণ আপোনাৰ মোৰ সন্মুখত মৃত্যু আছে। কাৰ কেতিয়া মৃত্যু হয় কেতিয়াও কোনেও গম নাপায়। হঠাৎ আপুনি শুই আছে, মৃত্যু আহি যাব পাৰে। সেয়েহে আমি মৃত্যু নোহোৱাৰ আগতে এজন প্ৰকৃত মুমিন হিচাপে, এজন উম্মতে মুহাম্মাদী হিচাপে আল্লাহৰ ওচৰত, আল্লাহৰ নবীৰ ওচৰত যাতে কাল কিয়ামতৰ দিনাখন প্ৰকৃত উম্মতে মুহাম্মাদী হিচাপে আল্লাহৰ নবীৰ ওচৰত যাতে আমি পৰিচয় দিব পাৰো, তাৰ বাবে
দুনিয়াৰ বুকুত আমি কষ্ট কৰিব লাগিব নেক আমল কৰিব লাগিব ভাল কাম কৰিব লাগিব যি ভাল কাম আল্লাহ আৰু আল্লাহৰ ৰাসূলে ভাল কাম বুলি কৈছে এনেকুৱা আমি ভাল কাম নেক আমল দুনিয়াৰ বুকুত কৰি যাব লাগিব আৰু আল্লাহৰ ওচৰত ফিখন আযাবৰ পৰাই কবৰৰ ফিখন আযাবৰ পৰাই আমি দুনিয়াত থাকতে জীৱিত থাকতে আশ্ৰয় বিচাৰিব লাগিব কবৰৰ আযাবৰ বাবে কবৰৰ সামান তৈয়াৰ কৰিব লাগিব জাহান্নামৰ শাস্তিৰ পৰাই দুনিয়াৰ বুকুত থাকতে আমি আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিব লাগিব আৰু তাৰ হিসাব নিকাজৰ মিজানৰ পাল্লা ভাৰী হবলৈ হলে আমি দুনিয়াৰ বুকুত ভাল কাম কৰিব লাগিব নেক আমল কৰিব লাগিব আৰু ভাল কাম হৈছে আল্লাহৰ ৰাসূলে কোৱাৰ ধৰণে ভাল কাম হ'ব লাগিব দুনিয়াৰ মানুহে ভাল কাম বুলি কলে নহব আল্লাহৰ ৰাসূলে যেটো কামক ভাল কাম বুলি কৈছে আল্লাহে যেটো কামক ভাল বুলি কৈছে হে কাম আমি কৰিব লাগিব নেক আমল কৰিব লাগিব আমি তেতিয়াহে এজন প্ৰকৃত ইমানদাৰ ব্যক্তি হিচাপে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰকৃত উম্মতে মুহাম্মাদী হিচাপে আমি রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত পৰিচয় দিব পাৰিম